মানে বিহুৱা ল'ৰাটোৱে মোক ভিতৰলৈ মাতিছে, আহক বাইদেউ ভিতৰত বহগে। মাকে আকৌ চকীখন লৈ বাহিৰতে দিছে না বহিবলৈ, মুছলমান। তাৰ পাছৰ পৰা মোৰ জীৱনটো মানে এই যে উপঙি যোৱা বুলি কয় যে, উপঙি যোৱা এটা জীৱৰ নিচিনা হৈ গ'ল। পুৰুষে 1% বিনা স্বাৰ্থত কৰা নাই, এক তিলো বিনা স্বাৰ্থত কৰা নাই। কিন্তু যেতিয়া ল'ৰা দুটাৰ বাপেকে মোক মেডিকেলত এৰি থৈ আহিছিল, সৰু ল'ৰাটো তেতিয়া জন্ম হৈছিল, 8 দিনতে ল'ৰাটোৰ বাপেক এৰি থৈ আহিছিল। এখন সমাজে কিন্তু এগৰাকী মাইকী মানুহ বেবেচাৰণী সজাবলৈ 1 ঘণ্টা নালাগে, মই কৈছো 1 ঘণ্টা নালাগে, সজাই দিয়ে বেবেচাৰণী। কিন্তু তেওঁ কি খাইছে কি নাখাইছে, তেওঁ কেনেকৈ আয় কৰিছে, কেনেকৈ ব্যয় কৰিছে, সেইখিনি কিন্তু নুসুধে। কিন্তু কাপোৰ এযোৰ ভাল পিন্ধিছে, ক'ৰ পৰা পিন্ধিছে, কেতিয়াবা হৈ যায় আৰু স্বাৰ্থ থাকেতো পইচা কমোৱা আশাত। তেন হুলস্থুলীয়া সমাজখনত এটা নিৰস আবেলি শাৰী পোনাই থিয় হবলৈ, হিচাপে নিকাচে পৰিবলৈ ময়ো হৈ পৰো যোগ্যৱান। তেওঁ বেবেচাৰী হ'ব পাৰে, বেশ্যা হ'ব পাৰে, বেশ্যা কিয় হ'ল? সেই বেশ্যাগৰাকীৰ ওচৰলৈ শিক্ষিত এজনে যায়। বেশ্যা কোনে? ৰাতিৰ আন্ধাৰত কলা ভালুকবোৰেতো যায়, আৰু সেই কলা ভালুকবোৰেতো এখন নেতাৰ মুখ লৈ আগশাৰীৰ আসন দখল কৰি থাকে। নমস্কাৰ, এগৰাকী নতুন অতিথি লগত লৈ মই সুমি আপোনালোক সকলোকে আপোনালোকৰ প্ৰিয় অনুষ্ঠান সৃষ্টিলৈ আদৰণি জনাইছো। আজি আমাৰ অতিথি কোন হয় হয়তো মই আৰু বিশেষকৈ ক'ব নালাগে, থাম্বনেইল দেখি গম পাইছে। হয়তো অসমৰ প্ৰায় ঘৰে ঘৰে তেওঁ ভিডিঅ' চলে বা তেওঁ মুখখন দেখি বহুতে পৰিচিতই, গতিকে মই আৰু বিশেষ নকওঁ, একদম বাইদেউ ওচৰলৈকে যাওঁ। বাইদেউ, আপোনাক সৃষ্টিলৈ আদৰণি জনাইছো। নমস্কাৰ, খুব ভাল পাইছো আৰু তোমাকো ডিব্ৰুগড়লৈ স্বাগতম জনাইছো। সৃষ্টিৰ জৰিয়তে তোমাক অভিনন্দন জনাইছো আৰু আগবাঢ়ি যোৱা। মই আকৌ জোখতকৈ অধিক কথা কম। আজি আমি কথা পাতিবলৈ আহিছো। হয়, মানে আমাৰ সৃষ্টি এইটোৱেই উদ্দেশ্য যে য'ত আমি কোনো ফিল্টাৰ নাই, আহি আমি কেনেকুৱা ধৰণৰ কথা পাতিম সেয়া নাজানো, গতিকে আজি ধেৰ কথা পাতিম, আপোনাৰ মনৰ কথা জানিম ন। ভালে আছে? ঠিকে আছো দেই, ঠিকে আছো। মানে এইকেইদিন আমাৰ কাম কাজবোৰ হৈ আছে। আমাৰ গোট মানে আমাৰ অন্তৰংগ গোট এটা বসন্ত আদৰণি পাতিব লৈছো, এই ৰিচেণ্ট মাৰ্চৰ 23 তাৰিখে। সেইবোৰ কাম কাজতে বিজি হৈ আছো, ব্যস্ত। এই ইংৰাজীটো আহি যায় বিজি কি বিজি তাকে ইংৰাজীটো অকণ বেছি লাগে। আপোনাক যিহেতু ছচিয়েল ক্ৰিয়েটৰ বা ডিজিটেল ক্ৰিয়েটৰ বা আজিকালি যোনবোৰ সেইখিনি কয় আৰু সেইখিনি লৈ বেছিকে চবে চিনি পায়। আজি শিৱসাগৰৰ পৰা মই ডিব্ৰুগড়লৈ আহিছো, আপোনাক ছচিয়েল মিডিয়াতে মানে জানি কেনেকে মন গ'ল ছচিয়েল মিডিয়ালৈ আহিবলৈ, বা এনেকে মানে এজ এ ক্ৰিয়েটৰ হবলৈ কেনেকে মন গ'ল? এই কথাটো আচলতে বৰ টান কথাও নাছিল। আমি ফেচবুকটো সকলোৱে খুলিছিলে। মই 2018 চনত ফেচবুক খুলিছিলো। তাৰ আগতে ফেচবুক খুলিছিলো, কিন্তু ক'ত কি টিপা খাই গৈ নাইকিয়া হৈ থাকিলে গম নাপাওঁ, মানে ফোনো নাইকিয়া হৈ থাকিলে। তাৰপাছত এণ্ড্ৰইড ফোন এটা ল'লো, লৈ পেলাই 2018 চনত ফেচবুক খুলিলো। মোৰ মানে ফ্ৰেণ্ড চাৰ্কলটো খুব সোনকালে বাঢ়ি গ'ল। এই য'তে ত'তে দিহানাম গাই বকি ফুৰো মানে প্ৰতিবাদ কৰি ফুৰো যে, খুচৰে মানুহবোৰে তেনেকেই মানে মোৰ ফ্ৰেণ্ড চাৰ্কলো 5000 অতিক্ৰম হৈ গ'ল। তাৰপিছতো খুচৰোতে দেখিলো জোন শদিয়া নামৰ এগৰাকী, কৈ দিছো আৰু তাই মানে খুব মই ব্লগবিলাক চাই পেলাই তাই এবাৰ মোবাইলটো বৰ ধুনীয়াকৈ কৰি দেখালে যে ইয়াত টিপিলে এইটো হ'ব, ইয়াত টিপিলে এইটো হ'ব, মানে প্ৰফেশ্যনেল মোড অন কৰিলো মই 2023 চনত 16 জুনত। সেইটো তাৰিখটো লিখাই আছে। তাৰ পাছৰ পৰা ভিডিঅ' ৰিলবোৰ দি থাকো, কেতিয়াবা ভিউজ হয়। এটা ৰিল মানে বৰ সাংঘাতিক ভাইৰেল হৈ থাকিলে। এই ভাড়াঘৰৰ মালিকনীৰ কথা খুব বদনাম হৈছিল। নিজৰ ঘৰৰ মালিকনীক বকিলে নেকি? ন, মই সঁচা কথা কোৱা মানুহ যে, তেওঁ আগতো কৈ দিওঁ বাৰু। সেইটো 2 লাখ নে 3 লাখ হৈ গ'ল। তাৰ পাছৰ পৰা ফলোৱাৰ্ছ বাঢ়িলে। তাৰপৰা দেখিলো কবিতা গাওঁ, মানে পাঠ কৰো, দিহানাম গাওঁ, বিহুনাম গাওঁ, ভিউজ নেবাঢ়ে। এদিন আকৌ ভাত খাই দেখুৱালো, সেইটোতো 1 লাখ পাই গলো মই। এতিয়া ভাততে ধৰিলো। এটা মেইন কন্টেন্টটো ভাত খাই যেতিয়া মই ভিডিঅ' দিবলৈ ধৰিলো আৰু বহুতে আমন্ত্ৰণ জনাবলৈ ধৰিলে, এতিয়া লাহে লাহে ফলোৱাৰ্ছ বাঢ়িলে, মানিটাইজেশ্যন হ'ল খুব সোনকালে। মানে মোৰ মানিটাইজেশ্যন হ'ল 9 মাহ মানত মই পইচা পাই গ'লো। প্ৰথম কিমান মান পাইছিলে? $243, 20,000 হ'ব, 20,000 পালো। দেখিছে, মানে অকস্মাত ভবা এটা কথা, এতিয়া এটা আৰ্নিঙৰ
মাধ্যম হৈ গ'ল ন একদম একদম মোৰ কাৰণে একদম সম্পূৰ্ণ এটা মানে টকা অৰ্জনৰ এটা সু মাধ্যম মানে মই এতিয়া ফেচবুকক পাইছো এইটো একো কথা নাই এটা ভিডিঅ' এটা দিছো আৰু ৰাইজে এনজয় কৰিছে মানে আনন্দও পাইছে মই নিজেও ভাল পাইছো আৰু তাত কিবা এটা মোৰ আৰ্ণ হৈছে সেইটো ভাল কথা এনেও মোবাইলটো ৰিচাৰ্জ কৰা হ'ল ৰিচাৰ্জ এনেহে আমি ভিডিঅ' ইউটিউবত কিবা কিবি লিংক লাংবোৰ চাই থাকো যি টিবোৰ চাই নাথাকো জানো মই যদি নিজৰ নেটটো খৰচ কৰি মোৰ নিজৰ ভিডিঅ'তে আপলোড কৰো তাৰ পৰা যদি মোৰ কিবা এটা টকা অৰ্জন হয় এইটো বেয়া কথা নেকি হয় নাই সেইটোৱে তাতে যদি কাৰোবাৰ চাব মন নাযায় নেচালেও আৰু আমি এটা সামাজিকত মানে কাম কাজ কৰি থকা মানুহ বিশেষকৈ সমাজৰ দিশত বেছিকে আগবঢ়া মানুহ আমি এনেকুৱা ভিডিঅ' কেতিয়াও সামাজিক মাধ্যমত আপলোড নকৰোৱে ভাত খোৱাটো বেয়া কথা নিচুমি সেইটোতো বেয়া কথা নহয় ইমান যদি বেয়া কথা হলে মানুহে ভুজে চুজে ভাতেই নাখালে পিকনিক চিকনিক নগলেহেঁতেন হয় নাই আইঅ ফেচবুকতো কেইগৰাকীমান বিশেষজ্ঞ ওলাইছে ভাত খোৱা ভিডিঅ' তহঁতি ভাত নাখাবি আকৌ হয় নাই এতিয়া আমি ভাত কেইটা কেনেকে খাওঁ কেতিয়াবা মাছ মাংস নাথাকিলেও একেবাৰে নিৰামিষে খাই দেখুৱাও আমি এইটো দেখুৱাও যে মাছ মাংস নাথাকিলেও আমি নিৰামিষ ভাত মুঠি খাব পাৰো দুখীয়া ধনীৰ লগত কথা নাই কেতিয়াবা ঘৰত একো নাথাকিবও পাৰে সেইটো আমি এটা মেছেজহে দিওঁ ৰাইজক আলু পিটিকা যে আমি ভাতকেইটা খাব পাৰো তাৰ কিবা ভুল বুজা হৈ বুজি থাকক হয় নাই তহঁতি বুজা হৈ বুজি থাক চাই থাক বেয়া কমেণ্ট দি থাক আমাৰ পইচা আহি থাক আৰু এনেও যি দেখিছো কোনোবা এটা টপিক যে বিতৰ্কলে যায় বেছি ভাইৰেল হৈ যায় নেকি কেমেৰা পাতিছিলো নগ্ন হৈ দিব লাগিব নহয় আৰু এটা কথা মই সেইদিনাখন অলপতে অন্তৰা অনুষ্ঠানতো এটা দেই সাক্ষাৎকাৰ লৈছিলে তেতিয়া এই সামাজিক মাধ্যমৰ কথাটো আহিছিল অপ্ৰাসংগিক আৰু প্ৰাসংগিক এতিয়া নৱপ্ৰজন্ম সকলে মানে ভিডিঅ' বিলাক আপলোড কৰিছে নৱপ্ৰজন্ম বুলিয়ে নহয় আমাৰ বোৱাৰীবোৰ অলপ বেছি হৈছে মানে অশ্লীল ভিডিঅ' বুলি অশ্লীল ভিডিঅ' বুলি আমি যাক ক'ব পাৰো এতিয়া মানে অৰ্ধনগ্ন হৈ ভিডিঅ' বিলাক আপলোড কৰিছে কিবা গান এটা লগাব লিং লিং গাটো নচুৱাই দেখুৱাব এইবোৰ ভিডিঅ' সাধাৰণতে আমাৰ মহিলাসকলে দিব নালাগে এটা আলুগুটি বেয়া হলে গোটেই বস্তা আলুগুটি বেয়া হয় নাই সেইগৰাকী মহিলাৰ কাৰণে আমাৰো বদনাম হৈছে নে এতিয়া এই চবৰ কাম নাই একদম ফেচবুকত ভিডিঅ' দি একেবাৰে নিজকে দেখাই ফুৰিছে সিহঁতৰ কাৰণে আমাৰ বদনাম হৈছে নাই কিন্তু আমি ভাল মেছেজ নাই দিবলৈ গৈছো এইবোৰ কথা হৈছে গম পাইছা কোনোবাই যদি ভাল কিবা এটা কৰি আৰ্ণ কৰিব বিচাৰিছে তাতো মুদা মৰাইছে উপায় কি কবা উপায় নাই আৰু মানে কি হয় ছচিয়েল মিডিয়াটো এনেকুৱা হৈ লওক মই নিজে মোবাইলটো ৰিচাৰ্জ কৰিছো মোৰ তাত ভিডিঅ' আহি থাকে মোৰ যোনটো পচন্দ হয় মই চাম নোচোৱাটো মই নিজে স্ক্ৰিপ্ট সেইটোৱে কথা সেইটো কৰাই ভাল ওপৰলে ঠেলা মাৰি দিলেই হৈ যায় ঠেলে হিংসা কৰিব ঠেলে চিনাকিবোৰ বেছি চিনাকিখিনিয়ে গোটেই ভিডিঅ'টো চাই চাই চালেও কিন্তু কিছুমান ওপৰলে ঠেলা মাৰি দিয়ে মই দেখিছো কিছুমান মানে কোৱাও শুনিছো নহয় চিনাকিবোৰে লাইক কমেণ্ট নিদিয়ে চাই থাকে এনেই কিনো দিছে কিনো কাৰ কথা বদনাম গাইছে মই সচৰাচৰ বেছিকে বদনাম গাই থাকো যে সেইকাৰণে মোক ক'লো চাই আৰু পাতিম ছচিয়েল মিডিয়াৰ কথা যিহেতু আপোনাৰ নামটো বিবিজান দত্ত মানে যদি দুই এজন আছেও চিনি নোপোৱা নামটো বিচাৰিব নহয় নামটো নকলে বুলি মানে কি হৈছে মই আপোনাৰ অফ কেমেৰা কৈছিলো ন যে মোৰ মানুহজনে যদি আপোনাৰ নামটো শুনিছিলে বিবিজান বুলি মোক কৈছিলে যে মুছলমান সম্প্ৰদায় নেকি সেই কথাটোক লৈ কেতিয়াবা আপোনাৰ আৰু প্ৰশ্নৰ কিবা সন্মুখীন হৈছে নে বাকী নাই মুছলমান কালি পৰহিলৈকে মোক প্ৰায়ে সোধে বিবিজান মুছলমান ছোৱালী নেকি মানে মুছলমান মানুহ নেকি ভিতৰতো সোমাবলৈ নিদিয়ে তেনেকুৱাও হৈছে নেকি বাহিৰে হয় আজি ৰিচেণ্ট 1 বছৰ আগতে এই বিহু সন্মিলন এখনত গৈছিলো তাৰপিছত মুছলমান বুলি ভাবে মানে বিহুৱা ল'ৰাটোৱে মোক ভিতৰলৈ মাতিছে আহক বাইদেউ ভিতৰত বহগে মাকে আকৌ চকীখন লৈ বাহিৰতে দিছে না বহিবলৈ মুছলমান এতিয়াও আছে সেইটো দেই তাৰপৰা পুতেকে কৈছে যে মা তই বাহিৰত কেলে চকীখন আনি দিছ নহয় গৰমত আহিছে যে সেইকাৰণে বাহিৰতে দিছো কথাটো এইটো নহয় গম পালো হ'ব মই বাহিৰতে বহিম কিন্তু মোক অকণমান গাত লাগিলে কথাটো বাকী কেইগৰাকীমান ভিতৰলৈ ধং ধংকে সোমাই গৈছে একো নাই কোৱা কিন্তু মোকনো চকীখন কিয় বাহিৰলৈ আনি দিলে তাৰপিছত যেতিয়া মই সেই ল'ৰাটোক কলো মায়ে এবাৰ মোৰ ধেমালিৰে কৈছে দেই মায়ে এবাৰ মোক ইবিধ বুলি ভাবিছে নি নহয় 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 সি গৈ ভিতৰত মাকক কিবা কিবি কলেগে তই এনেকুৱা ভাবি কৰিছ নেকি
নহয় নি কৈছে তই বোলে গালি খাই মৰিবি দেই তেতিয়া আকৌ মোৰ ভিতৰলৈ মাতি নিছে সেইটো কিন্তু এই যোৱা বছৰ বিহুত তাৰ পাছত মানে প্ৰায়ে সোধে কিন্তু বহুতেই যদিও মোক বিবিজান মুছলমান বুলি ভাবে যদিও মৰম চেনেহ কৰে ভালকৈ আদৰ সাদৰ কৰে এটা আচৰিত কথা কওঁ দেই মই দিহানাম গাওঁ এতিয়া দিহানাম প্ৰতিযোগিতাত নবহো দিহানাম এনেই পৰিৱেশন কৰোঁ কিন্তু যেতিয়া প্ৰতিযোগিতাত মই বহিছিলোঁ প্ৰায়ে মই প্ৰথম স্থান পাইছিলোঁ কাৰণটো কি জানা বিবিজান এগৰাকী মুছলমান ছোৱালী হৈ ইমান ধুনীয়া কৃষ্ণৰ গুণানুকীৰ্তন ৰামায়ণ মহাভাৰতৰ দিহানাম কেনেকৈ গায় বিচাৰকে দি দিয়ে নম্বৰ মুছলমান ছোৱালী ইমান ধুনীয়া নাম গাইছে ক'ৰবাত ভুল হলো দি দিয়ে যাহা একদম মানে যেতিয়া মই মানে ইখন মঞ্চ ঘূৰিলো প্ৰতিযোগিতাত বহি প্ৰথম স্থান পালো আলোচনাটো হ'বই একেজনী ইমান প্ৰথম স্থান পাই থাকে গম পালে মই দুৰ্ঘুৰ কলিতা তেতিয়া পৰা নম্বৰ কমি আহিবলৈ ধৰিলে নামটো কোনে দিছিলে নামটো এটা ঢেৰ খেলি মেলি এখন হানমি হলে কওকচোন যদি ক'ব বিচাৰে আপোনাৰ যদি একো নহয় অলপ জমনিয়ে আচলতে মোৰ নামটো মই যেতিয়া জন্ম হৈছিলো তেতিয়া হাপে খাতিৰ এগৰাকী চিকিৎসক তেখেতৰ উপাধিটো আছিলে সেন নামটো কি নাজানো সেন ডাক্তৰ বুলিয়ে কয় সকলোৱে সেই সেন ডাক্তৰে মানে মোক জন্ম মানে হে কৰিছিলে আৰু মাক মানে প্ৰসৱ হওঁতে সহায় কৰিছিলে মই জন্ম হওঁতে মানে সেন ডাক্তৰে মোৰ হেনো টিকাত এক চাপৰ্টি কৰিছিলে বেবীটোৰ নাম বেবীয়ে থাকক মই খুব শকত আছিলো মাকো কষ্ট দিছিল আৰু মই নিজেও কষ্ট পাইছিলো জন্ম হওঁতে বেবী হ'ল তাৰপিছত ডাঙৰ হৈ আহি মোৰ নাম কি মই নিজে নাজানো দেই তেতিয়ালৈকে দেউতাই জান মাতে জোন মাতে কোনোবাই জান পথালি গাৰু পথালি কোমোৰা পথালি গাৰু বুলি মাতে মানে খুব মুধাই শকত থপক থাপাকে ঘূৰি ফুৰো পথালি কোমোৰা বুলিও মাতে বহুতে সেই জান জোন বেবী LP স্কুললৈকে মই নাজানো মোৰ নামটো কি তাৰ পাছত প্ৰধান শিক্ষকে যেতিয়া প্ৰমাণ পত্ৰত মানে চাৰ্টিফিকেটত নাম লিখি পঠিয়ালে তেতিয়াও নাজানো কি লিখি পঠিয়াইছে যেতিয়া ক্লাছ 5ত এগৰাকী হিন্দী শিক্ষক আছিলে দেই তেখেতৰ নামটো দুৰ্গা বৰদলৈ তেওঁ মোক গালখনতে চিকুটি ক'লে এই ছোৱালী কি নাম দিম তেতিয়া দেউতাই জান মাতে মায়ে বেবী মাতে দুইটাই দি দিওঁ হ'ব দুইটাই দি দিওঁ বেবীজান আছিলে দেই মই জনামতে বেবীজান তাৰ পাছত বেবীজান কি লিখে মই নাজানো নহয় কোনোবাই জান মাতে কোনোবাই বেবী মাতে কোনোবাই দত্তজীয়েক বুলি মাতে দত্তজীয়েক বুলি বেছি মাতে আমাৰ মানে দেউতাৰ শিক্ষক আছিল যে দত্ত মাষ্টৰ জীয়েক বুলিহে প্ৰায় কয় ক্লাছ 8 মই যেতিয়া পালোগে তেতিয়াহে লিখোতে বি বেবী গৈ বিবিজান হৈ থাকিলে তেতিয়াহে মই গম পাইছো যে মোৰ নামটো বিবিজান মানে নিজে লিখি হৈ গ'ল নেকি ন মই নাই লিখা তাত কাগজে পত্ৰ মই অসমীয়াতে লিখো বাৰু বেবিজানে লিখিছিলো ইংৰাজীত বিবিজান হ'লগে আকৌ বিবিজান বেবিজানেই আছিলে এনেই চোৱা নামটো মোৰ শেৱালি তাৰ পাছত ক্লাছ 8তহে গম পাওঁ চবেই জান বেছি মাতে কোনোবাই বেবী মাতে দুইটা নাম খুব কমেহে মাতে সেই তেনেধৰণে বেবিজান হৈ এইখিনি পালোহি কিন্তু বেবিজান নামটো মোৰ ভাল লাগে আনকমন নাম মোৰ যথেষ্ট মানে অকণমান চৰ্চা হয় সঁচা মানে সেই কেতিয়াবা যে কয় যে মানে অকস্মাত কিবা এটা হৈ গ'লে ভালো হয় বুলি ন সেইটোৱে নহবা নিচিন্তাকে একদম আৰু ঠকৰ খাইছো দেই এই নামটোত বহুত ঠকৰ খাইছো বহুত মই সাংবাদিকতা কৰিছিলো মাজতে তেতিয়া সাংবাদিকতা কৰি থাকোতেও পুৰুষ সাংবাদিক কিছুমানে মানে এই মুছলমানজনী এনেকে কৈছে তাৰপিছত যেতিয়া গম পালে তেতিয়া লাহে লাহে তেওঁলোক আঁতৰি গ'ল আৰু মানে এনেকুৱাখিনি পাইছো ঠকৰ খাইছো বহুত মহিলাইও কৈছিলে নাম গুণ মই গাবলৈ যাওঁ ভাবে চাগে মুছলমান ছোৱালীজনী কলিতা মানুহলৈ বিয়া হ'ল বা আমাৰ হিন্দু মানুহলৈ বিয়া হ'ল এনেকুৱা বুলি ভাবিছিলে কিন্তু আপোনাৰ সেই নামটোৰ কাৰণে আজি ছচিয়েল মিডিয়াত পুৰা তুলপাৰ লগাই অকমান গম পাইছো নামটো বুলি মই তলে শিৱসাগৰৰ পৰা চাওকচোন কিমান দূৰৰ পৰা আহিছো তাকেহে ভাই ভাল লাগিলে দেই আৰু তোমাৰ এই যাত্ৰা অব্যাহত থাকক সঁচাই বহুত ভাল লাগিলে তাৰপৰা আপোনাৰ বিয়াৰ বাৰু কথা কওকচোন আচলতে ব্যক্তিগত বিষয়বোৰ মই সামাজিক মাধ্যমত ক'ব নিবিচাৰো চুমি যদি আপোনাৰ অসুবিধা হয় নালাগে বিয়া বাৰু ক্ষেত্ৰত সংসাৰৰ ক্ষেত্ৰত পাৰিবাৰিক দিশৰ কথা মই সামাজিক মাধ্যমত ক'ব নোখোজো নালাগে বেয়া নহয় এতিয়া ল'ৰা দুটা দুইটা
ডাঙৰ হ'ল, ডেকা হ'ল। ডাঙৰ ল'ৰাটো গুৱাহাটীতে আছে, সৰুটো আছে। দুয়োটাই মেট্ৰিক পাছ কৰিলে আৰু ডাঙৰটো হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে বাৰু। সৰুটো পৰীক্ষা নিদিলে এইবাৰ, নপঢ়ে কাৰণে সি নিজেও নিদিলে আৰু মই নিদিয়ালো, গাটো তাৰ খুব বেয়া। সেয়াই আৰু এটা প্ৰশ্ন সুধো, যদি আপুনি ক'ব নিবিচাৰে কৈ দিলো আমি। আপুনি এগৰাকী ছিংগল মাদাৰ বুলি ক'ব পাৰি, দুইটা ল'ৰাক লৈ মানে এই যাত্ৰাটো আগবাঢ়ি যাওঁতে বহুতো চাগে মানে অসুবিধা বা এনেকুৱা সন্মুখীন হৈছে, কেনেধৰণে আগবাঢ়ি আহিছিলে? বাপৰে, এখন বিৰাট দীঘল উপন্যাস হ'ব। এখন মানে তুমি কোনখিনিৰ পৰা আৰম্ভ কৰি মই ক'ত শেষ কৰিম, এতিয়ালৈ শেষ হোৱাগে নাই। যেতিয়া ল'ৰা দুটাৰ বাপেকে মোক মেডিকেলত এৰি থৈ আহিছিল, সৰু ল'ৰাটো তেতিয়া জন্ম হৈছিল, 8 দিনতে ল'ৰাটোৰ বাপেক এৰি থৈ আহিছিল দেই। মানে তেওঁ অন্য এগৰাকী নাৰীৰ লগত সম্পৰ্ক কৰিছিল, অবৈধ সম্পৰ্ক স্থাপন কৰিছিল। তাৰ পাছতে মই 8 দিনলৈকে যেতিয়া মোক পিন্ধা কাপোৰো নাইকিয়া হৈ গ'ল, পইচা পাতিও নাইকিয়া হৈ গ'ল, যথেষ্ট মানে কষ্ট হ'বই আৰু, তুমি অনুভৱ কৰাচোন বাৰু কেনেকুৱা হ'ব আৰু। মাহঁত প্ৰথমে আহিছিল, গুচি গ'ল আৰু, মানুহটো আছে যেতিয়া কেলৈ নাথাকিব বুলি গুচি গ'ল। মোৰ শাহুৰ শহুৰ বা কেতিয়াবাই ঢুকাইছে। তাৰ পাছতে 8 দিনৰ মূৰত তাৰে অভিভাৱকসকলে মানে ক'লে, তুমি ইমান কষ্ট কৰি থাকিব নোৱাৰিবা নহয়, আমিয়ে তোমাক পইচা পাতি কেইটামান যোগাৰ কৰি দিওঁ, তুমি যোৱাকে যোৱা, চিনি পাবা নাই? বোলো পাম। তাৰে অভিভাৱক এজনে টকা 60টা দিলে দেই, তেতিয়া পইচা কম লৈছিলে অটত, 100 টকা দিছিলে, 20 টকা এটা কিবা অটত লোৱা হ'ল নেকি, আৰু কোনোবা এটা ছাতি এটা দিলে। এনেকে বৰষুণ দি আছিলে, অটো এখন ধৰি মোক পঠিয়াই দিলে। আহি পেলাই সেই আমাৰ ৰেল লাইনটো হৈছিলে, নিৰ্মালী গাঁৱতহে ঘৰ আছিলে মোৰ, নতুন নিৰ্মালী গাঁও, যিটো ৰেল ক্ৰচিং পাৰ হৈ আহিছা সেয়াতে আছিলে। তাৰপৰা সেইখিনিতে ল'ৰা দুটাৰ বাপেকে মোক লগ পাইছে আৰু, সেই তই কেলে আহিলি অকলে, তোক কোনে আহিবলৈ কৈছিলে, ষ্টাৰ্ট কৰিছে। মই ইফালে মোৰ চিজাৰিন হৈছিল দেই, মানে মাৰপিট কৰিবলৈ, সি অন্য এগৰাকীৰ লগত আছিলে যে, সেইগৰাকীৰ লগত লৈ ঘূৰিয়ে ফুৰে মানে, বিক্ৰম এখন আছিল গাড়ী এখন, সেইখন লৈ ঘূৰি ফুৰে। আৰু স্কুটি এখন আছিলে, সেইখন বাৰু সেই মানুহজনীৰ ঘৰত থকাৰ কাৰণে সি সুতলৈ পইচা লৈছিলে 20,000 টকা, সেই মানুহজনীৰ ঘৰত থকাৰ কাৰণে তাৰ পৰা স্কুটিখন সেই সুতলৈ দিয়া মানুহজনে লৈ গুচি গ'ল। সেইটোও এটা কাহিনী আছে বাৰু, সেইবোৰ নকওঁ এতিয়া। তাৰ পাছৰ পৰা মোৰ জীৱনটো মানে এই যে উপঙি যোৱা বুলি কয় যে, উপঙি যোৱা এটা জীৱৰ নিচিনা হৈ গ'ল। মানে ল'ৰা দুটাৰ মানে ভাবিব নোৱাৰা, সেইখন ছবি মানে মনত পৰিলে ক'ৰবাত মই লিখিছো, ফেচবুকতো লিখিছো, কাহিনীটো লিখিছো। তেওঁ যেতিয়া অন্য এগৰাকী বিধৱা নাৰীৰ লগত সম্পৰ্ক কৰিছে, এই ঘৰত থকা মানুহগৰাকীক কেনেকুৱা ব্যৱহাৰ কৰিব পাৰে, এনেই কল্পনা কৰাচোন। ৰাতি 2টা বজাত আহে কেঁচুৱাটোৰ সৈতে, সি খুব মানে মদ খায়, আৰু ইগৰাকীক লগত লৈ আহে, সোমোৱাবলৈ আহে, মানে সোমোৱাবলৈ নাপায়, তাৰপিছত খুব মাৰপিট কৰে। তেনেকে অলপ দিন থাকিলো, তাৰপিছত মাহঁত আহিলে, তই এনেকে নোৱাৰিবি, তই মৰি থাকিবি, তই। ডাঙৰ ল'ৰাটোক লৈ গ'ল, সৰু ল'ৰাটোক লৈ গ'ল, তই ঘৰলৈ গ'ল। ঘৰতো সেই এখন অথাই মানে সাগৰ, খুব মাহঁতে এমাহে মৰম কৰিব, 2 মাহে মৰম কৰিব, সদায়। তেতিয়া মাহঁতেও অকণমান বেয়া চকুৰে চাইগে আৰু। গৈছিলি নহয়, অচিন ঘাটৰ থোৰা লগাইছিলি, অচিন ঘাটৰ থোৰা লগাবলৈ, এইখিনিতে কৈছো দেই, আমাৰ জীয়ৰী ছোৱালীসকলে কেতিয়াও অচিনাকি ল'ৰা এটাৰ লগত প্ৰেমত পৰি সাবু দুবু খাই বিয়া হ'ব নালাগে। অচিন কাঠৰ থোৰা লগোৱা কিন্তু এই প্ৰবচনটো সত্য প্ৰবচন। তাৰ পাছতে মই আকৌ গুচি আহিলো ঘৰলৈ। ঘৰ এখন আছে, ল'ৰা 2টা সম্পত্তি আছে বুলি, সেকেই উৎপাত। ৰাতি আহে। মোৰ দেৱৰটো ভাল আছিল দেই, সি যথেষ্ট, সি বিহাৰত কাম কাজ কৰিছিল, সি আজিও ভাল, আগতেও ভাল আছিল। সি চোৱা চিতা কৰে, ককায়েকৰ লগত কেইবাবাৰো মোৰ কাৰণে কাজিয়াও কৰিছে। তেনেকে মানে ল'ৰা 2টাক লৈ ইফাল সিফাল কৰি মই ভাড়াঘৰ ল'লো। মাহঁত আহি থাকে, দেউতাহঁতে চাই থাকে, অলপ কৰিব পৰা হ'লো। কিন্তু এই যে মানুহৰ চকুবোৰৰ পৰা মই সাৰি যোৱা নাছিলো, বিশেষকৈ মতা মানুহে যদি তোমাক 10 টকাও দিয়ে নহয়, তোমাক
এনেই নিদিয়ে বিনিময়ৰ অবিহনে 100 টকা এটা যদি খোজা চাউল 1 কেজিৰ কাৰণে কৈ দিছো আৰু কথা মোৰ হয়তো আজি সন্মুখত মোৰ ভাইটিও আছে কেমেৰা পাৰ্চন হৈ তেওঁ বেয়া পাব নালাগে 5টা আঙুলি সমান নহয় মই আজি পৰ্যন্তলৈকে কওঁ মোক মহিলাই যিখিনি ছাপোৰ্ট কৰিছে পুৰুষে 1% বিনা স্বাৰ্থত কৰা নাই 1 কিলো বিনা স্বাৰ্থত কৰা নাই কিন্তু মহিলাই মোক আজিলৈকে পৰ্যায় সেইকাৰণে মহিলাক যদি কোনোবাই বেয়া কথা কয় মই সহ্য কৰিব নোৱাৰো মই জানোতো জ্বলা জুইত এনেই এগৰাকী নাৰীয়ে জাপ দিব নোখোজে এখন ঘৰ এৰি আহে মাক বাপেকক এৰি আহে কিমানখিনি ত্যাগ দি আহে তাৰ পাছত যে কিবা এটা হয় এই যে সমাজ এখনে কয় মাইকীজনী বেয়া এই মানুহজনী বেয়া মোৰ বিৰাট খং উঠে এনেই বেয়া হৈছে নে তাই হা কিবা পৰিস্থিতি হৈছে কিবা অভাৱত পৰি হৈছে তাই এইবোৰ অকমান সমাজেও বিচাৰ কৰিব লাগে এখন সমাজে কিন্তু এগৰাকী মাইকী মানুহ বেবেচানী সজাবলৈ 1 ঘণ্টা নালাগে মই কৈছো 1 ঘণ্টা নালাগে সজাই দিয়ে বেবেচানী কিন্তু তেওঁ কি খাইছে কি নাখাইছে তেওঁ কেনেকৈ আয় কৰিছে কেনেকৈ ব্যয় কৰিছে সেইখিনি কিন্তু নুহুধে কিন্তু কাপোৰ এযোৰ ভাল পিন্ধিছে ক'ৰ পৰা পিন্ধিছে মানুহ ইমান আহিছে কিয় আহিছে কেলে আহিছে কিন্তু আজি যেটা এসপ্তাহ ভাত খোৱা নাই কোনোবাই সোধে চাউল আছে নাই নুহুধে এখন সমাজে নুহুধে আৰু সেই সমাজখনৰ প্ৰায়খিনিয়ে হৈছে পুৰুষ মহিলাই ঈৰ্ষা কৰে হিংসা কৰে কিন্তু মহিলাই সাধাৰণতে মহিলাক বিপথে পৰিচালনা কৰা সেইখিনি মহিলাই অতি অখুৰ প্ৰকৃতি পুৰুষৰ লগত সম্বন্ধ থাকিব লাগিব যিসকল মহিলাই যে মহিলাক বেবিচাৰ পথলৈ যে লৈ যায় সেই সকল মহিলা অতি বেয়া প্ৰকৃতি কুপ্ৰকৃতি পুৰুষৰ লগত সম্বন্ধ থকা মহিলাহে তেনেকুৱা কৰিব পাৰিব আজি মোৰ লগত মোৰ বান্ধৱীও আছে মৌচুমী আছে দেখিছে মোৰ কেৱল মহিলা বান্ধৱী বেছি অকল মোৰ মহিলাই ছাপোৰ্ট কৰে আজি মোৰ বাল্টিটো চাউল নাই মোক এবাৰগৰাকীও 1 বস্তা চাউল মোক দি থৈ যায় পাচলি লৈ গুচি আহে আনকি মোক টিফিনলৈকে ভাত এনেকে টিফিন মাছে মাংসই মোক দি পঠিয়ায় সেইকাৰণে মই মানে সদায় মই মহিলাক সমৰ্থন কৰি থাকো আৰু মহিলাৰ বিষয়ে যদি কোনোবাই দুৰ্নাম কৰে মই অকণমান কষ্ট পাওঁ তেওঁ বেবেচাৰী হ'ব পাৰে বেশ্যা হ'ব পাৰে বেশ্যা কিয় হ'ল এই বেশ্যাগৰাকীৰ ওচৰলৈ শিক্ষিত এজনে যায় বেশ্যা কোনে ৰাতিৰ আন্ধাৰত কলা ভালুকবোৰেতো যায় আৰু সেই কলা ভালুকবোৰেতো এখন নেতাৰ মুখ লৈ আগশাৰীৰ আসন দখল কৰি থাকে হয় নাই চুমি সেইখন এখন ডাঙৰ পৃষ্ঠা বৃহৎ পৃষ্ঠা উকলিয়াব ললে ইয়াতে কোনোৱে ঠাই নাপাব কিন্তু মই নকওঁ অপ্ৰিয় সত্য বচন কৈ নিজেওনো কিয় হেঙাৰ মানে পাতি লওঁ কৈছো চুমি আজি তুমি মুকলিভাৱে সুধিছা মুকলিভাৱে কৈছো বৰ্তমান মই স্বাধীন মনা এগৰাকী নাৰী আৰু খুব মই স্পষ্ট ভাল পাওঁ মিছা কথা একেবাৰে বেয়া পাওঁ অজুহাত একেবাৰে বেয়া পাওঁ আৰু দ্বিতীয় কথাটো হৈছে মহিলাক দুৰ্নাম কৰাটো মই আটাইতকৈ বেয়া পোৱা বিষয়টো হৈছে মহিলাক দুৰ্নাম কৰা মই খং উঠিলে তোমাক কৈ দিম তই এইটো কেলে কৈছ কিন্তু তাইৰ কথা যদি ই কয় বা বেলেগ পুৰুষে কয় তাক ভুচিয়াই দিব পৰা বা তাক দুচাত দিব পৰা শক্তিখিনি গোটাই থওঁ সঁচা কথাটো কৈছো চুমি আজি তুমি এগৰাকী মহিলা মোৰ ওচৰত কিন্তু এজন পুৰুষ আহিবলৈ তেনেকে সাহস নকৰে আহে বেলেগ এটা স্বাৰ্থ লৈহে আহে কিন্তু তুমি নিস্বাৰ্থভাৱে শিৱসাগৰৰ পৰা কিমান মাইল দৌৰি কিমান গাড়ী তেল খৰচ কৰি একাপ ৰঙা চাহ খাবলৈ আহিছা মোৰ ওচৰত সঁচা কথাটো তুমি ভাবি চোৱাচোন তেতিয়াহ'লে গতিকে মই কেনেকে মহিলাৰ দুৰ্নাম গোৱাটো মই সহ্য কৰিম আমাৰ ইয়াতে বহুতখিনি পুৰুষ সাংবাদিক আছে ইমান ভাল প্ৰগ্ৰেম কৰো কিন্তু সেই পুৰুষ সাংবাদিকসকলে কেমেৰাটো মূৰৰ ওপৰেদি চুলিৰ ওপৰেদি লৈ গুচি যায় এনেকুৱা কৰে কিন্তু মহিলাখিনিয়ে মোৰ ওচৰলৈ দৌৰি আহে সেয়ে চাওকচোন সেইটোৱে লাগে গতিকে মই সদায় মহিলাৰ সমৰ্থক আৰু মহিলাৰ পক্ষত মই সদায়ে থাকিম তেওঁ যিয়ে নহওক লাগিলে ভুলটো ভুল শুদ্ধটো শুদ্ধ সেইটো কিন্তু ঠিক ভাল কোনোবা এগৰাকী মহিলাই যদি ভুল কৰে সেইটোত আমি কিন্তু তেওঁ
সপক্ষত থাকিবলৈ নাই ভুল এইটো হৈছে বুলি কমেই সেইটোৱে বাকী আৰু কোৱা আৰু কেনেকুৱা ধৰণৰ কামৰ লগত জড়িত হৈ আছে এতিয়া এতিয়া মই প্ৰায়ে কিন্তু কৈছো নহয় সামাজিক কাম কাজৰ লগতে মই প্ৰায় জড়িত হৈ থাকো আৰু বিশেষকৈ মই সাংস্কৃতিক জগতৰ খোজ দিয়া এগৰাকী মহিলা মানে খোজ দিছো কাম কৰি গৈ আছো মানে সমাজ সেৱক হ'বকে পৰা নাই সমাজৰ কাম কৰি ভাল পোৱা এগৰাকী মই মহিলা আৰু আৰ্থিকভাৱে মই একেবাৰে দুৰ্বল মহিলা আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ তেনেকুৱা ধৰণৰ মোৰ কোনো মানে উপায় নাই আচলতে উপায় থাকিলেও মানে সেই উপায়টো কৰিবলৈ মোৰ মানে যিটো পুঁজি লাগে পুঁজিটো নাই এতিয়া চাকৰি কৰাৰ বয়সো মোৰ নাই আৰু মই বিশেষকৈ ব্যক্তিগত কোনো মানে খণ্ডত কাম কৰিব মই নোৱাৰো কথা শুনি কাম কৰিব মই নোৱাৰো কৰিছিলো আগতে কিন্তু তাৰপিছত দেখিলো বহুত বেছি কথা শুনিব লাগে আৰু অনা অসমীয়াৰ ব্যক্তিগত খণ্ডতো মই কেতিয়াও কাম নকৰো আৰু আমাৰ অসমীয়া যদি কোনো ব্যক্তিগত খণ্ড থাকে সেই অকণমান ভিতৰত কিছুমান থাকে যে খেলি মেলি এই খেলি মেলিবোৰৰ কাৰণেই মই ব্যক্তিগত কোনো খণ্ডত মই কাম নকৰো চৰকাৰী চাকৰিটো আমি পোৱা সম্ভৱেই নহয় হা গতিকে যি ব্যৱসায় দুই এটা আগতে কৰিছিলো হোটেল অকণমান আছিলে সেইখনো এতিয়া অকলে নোৱাৰো ডাঙৰ ল'ৰাই কাম কাজ অকণ কৰে বহুত বেছি মোক টকা নালাগে যি আছে তাকে চলি আছো আৰু কথাবোৰ দীঘল হ'ল ন নাই হোৱা এতিয়া আপুনি ফেচবুকৰ পৰাতো আৰ্নিং হয় হৈ আছে চাওকচোন মানে 2-3 মিনিটৰ বা 30 ছেকেণ্ডৰ হয় কেতিয়াবা ৰিলছ এটা কিছুমানে জাৰ্জ কৰে যে এনেকুৱা মানে কেতিয়াবা দেখো দেই বেয়া কমেণ্টটো কিন্তু কোনটো পৰিস্থিতিৰ পৰা আহি তেওঁ আজি মানে এনেকে আছে সেইটো এবাৰ কিন্তু ভাবিবলগীয়া কথা কাৰণ মই এইটো কাৰণে আপোনাক এবাৰ সুধিছিলো যে প্ৰথমতে সুধিছে ছিংগল বুলি যে মানে মাক এগৰাকী তেনেকুৱা সমাজত আমাৰ বহুত মহিলা আছে যি ধৰি লওক অকলশৰে মানে নিজৰ সন্তানক লৈ কোনফালে যাওঁ কোনফালে নাযাওঁ তেনেকুৱা এটা হয় ন সেইখিনি সাহস মই সেইটো কাৰণে সুধিছো যে আপোনাৰ পৰা অকণমান সেই সাহসটো কওক আজি মই সেইটো অৱশ্যে কম কোনো এগৰাকী মহিলাই নিজৰ মানুহজন নাই বুলি বা মানুহজনে এৰি থৈ গ'ল বুলি প্ৰথমেই কম পৰ পুৰুষৰ আশ্ৰয় কেতিয়াও নল'ব আপোনাক যেতিয়া প্ৰথমজন পুৰুষে শান্তিত ৰাখিব নোৱাৰিলে দ্বিতীয়জন পুৰুষে যে আপোনাক শান্তিত থাকিবলৈ দিব সেইটো কেতিয়াও নাভাবিব আৰু সদায় নিজক ভাল পাবলৈ শিকক নিজক যেতিয়া ভাল পাবলৈ শিকিব তেতিয়া চাব পাৰিপাৰ্শ্বিক দিশে খুব ভাল আৰু খুব সুন্দৰতাৰে ভৰি আছে অকলশৰীয়া বুলি নাভাবিব আপুনি যেতিয়া খোজটো দিব আপুনি ভাল পথেৰে যাব হেঙাৰ অৱশ্যেই থাকিব মানসিক স্থিতি সদায় অটল ৰাখিব তেতিয়া আপোনাক শাৰীৰিক যদি শক্তি দুৰ্বল হয় সেই শাৰীৰিক শক্তিক দুৰ্বলতাক জয় কৰি আপোনাৰ মানসিক স্থিতি আগবাঢ়িবলৈ আপোনাক উদগনি দিব গতিকে সদায় মানসিক স্থিতিত অটল থাকিব কেতিয়াও দুই নাও দুই ভৰি হ'বলৈ নিদিব বিশেষকৈ আমাৰ দৰে মহিলাসকলক কৈছো সাহসেৰে জীয়াই থাকক হাঁহিটো ৰাখিব দেই প্ৰত্যেকটো ভিডিঅ' তেনেকুৱাই হাঁহিটো ৰাখিব আৰু মই অফ কেমেৰা সুধিছিলো ভিডিঅ' এডিট নাই এডিট নকৰো ডাইৰেক্ট ভিডিঅ' কৰে আৰু দি দিয়ে নকৰো এডিট কি হৈছে আজিকালি সামাজিক মাধ্যমত এডিট কৰিলে ঝিং ঝিং ঝাং পাই দিয়ে ময়ে ঠেলা মাৰি দিওঁ কিন্তু এডিট নোহোৱা ভিডিঅ'টোত অলপ ৰস থাকে কিবা কৈছে নে বৈঠত কিবা হৈছে নেকি মই একেবাৰে এডিট নকৰা যদি ভিডিঅ' দিওঁ ময়ে দিওঁ নেকি থুপৰি আছো যদি ময়ে আছো আৰু সামাজিক মাধ্যমত মই এতিয়াই সামাজিক মাধ্যমত কথা এটা সুধো বহুত মহিলা আছে ধৰি লওক খুব ধুনীয়া কিবা কিবি বনাই বা ঘৰৰ ভিতৰতে কাম কৰি থাকে আপোনাৰ এতিয়া যি হৈছে ছচিয়েল মিডিয়াত আপুনি অহাৰ পৰা আপুনি ঘৰৰ ভিতৰতে ধৰি লওক ভাত খোৱাই হওক কিবা ভিডিঅ' এটা দিলে তাৰ পৰাতো আপোনাৰ আৰ্নিং হৈছে তেনেকুৱা আমাৰ মহিলা আছে কাম কৰি থাকে কিন্তু ছচিয়েল মিডিয়াটোক যদি মানে উপাৰ্জনৰ এটা আহিলা হিচাপে ল'ব বিচাৰে পাৰিবনে আৰু এটা কথা দেই ভুলো কৰে কিছুমানে একেবাৰে ফেচবুকটো মানে টকা ঘটাৰ আহিলা হিচাপে লৈ আমাৰ কিছুমান মহিলা জিটিখন কৰিছে মানে যিটো চাবলৈ মন নাযায় খুব চিনাকি হলেও মন নাযায় জোৰত জবতচি মানুহ হহুৱাবলৈ গৈ কিছুমান কৌতুক কৰে সেই কৌতুকটোৱে কিন্তু প্ৰকৃততে যিসকলে কৌতুক কৰে কৌতুক অভিনয় কৰে তেওঁলোকক অপমান কৰা হয় বেয়া লাগে যি টিখন কৰি দিয়ে এতিয়া ভাত
কেইটা খাই থাকোঁতেও এটা বাৰ্তা দিব পাৰিব লাগে সেই বাৰ্তাটোৱে যাতে শিশুসকলৰ কাৰণে উপযোগী হয় বা আমাৰ নৱপ্ৰজন্মৰ কাৰণেও নৱপ্ৰজন্মৰ যিসকল ডেকা গাভৰু সেইসকলৰ কাৰণে উপযোগী হয় বা বয়সস্থৰ কাৰণেও শুনিবলৈ ভাল পাবলগীয়া হয় তেনেকুৱা ভিডিঅ' আপলোড কৰিব লাগে কেৱল যি টিখনা গান এটা লিংকি লাংঘাকে কিবা কিবি কৰিলে সেইবোৰ মানে আমাৰ নেট খৰচ হয় বাৰ্তা দিবলৈ চেষ্টা কৰিব লাগে সেইটোৱে মই তুমি কি পাইছা নাই পোৱা নাজানো মই কিন্তু ভাত খাই থাকোঁতেও কিন্তু কিবা এটা কৈ থাকিবলৈ চেষ্টা কৰোঁ বৰ একেবাৰে অলাগতিয়াল ভিডিঅ' মই দিছোঁ যদিও নাজানো কেতিয়াবা ভিজৰ আশাত হা কিন্তু দিবলৈ মই নিবিচাৰোঁ দিয়া নাই যদিও মানে পাইছে যদিও নাজানো ক'ৰবাত কেতিয়াবা হৈ যায় আৰু স্বাৰ্থ থাকেতো পইচা কমোৱা আশাত কিন্তু প্ৰায়ে মই বাৰ্তা থকা ভিডিঅ' দিবলৈ চেষ্টা কৰি আহিছোঁ তাৰমানে সেইটো যদিও ধৰি লওক তেনেকে সৃষ্টিমূলক এটা যদি বাৰ্তা থকা ভিডিঅ' দিয়ে ধৰি লওক উপাৰ্জনৰ এটা আহিলা হিচাপে ল'ব পাৰে সেইবোলে ঘৰৰ কাম বন এৰিয়া অকলা কেমেৰাতে লাগি থাকিলে নহ'ব কাৰণ বোলে আলহী আহিছে তেওঁ ভিডিঅ' বনাবলৈ আছে আলহী ঘৰত নাই বুলি কৈ পেলাই ফোনটোত কৰি দিলে তেনেকে নহ'ব তেনেকুৱা বহুত মহিলা আমাৰ হৈছে দেই তেনেকে আমাৰ এগৰাকী বান্ধৱী আমাৰ পৰা আঁতৰি গৈছে ফেচবুকত এইবোৰ ৰিল ভিডিঅ' বনাই পাগলৈ গ'ল মানে যি দুখন কৰিয়ে থাকে সেইবোৰো কৰিব নালাগে আৰু এটা কথা হৈছে আহিলা হিচাপে ল'লেই বুলিয়ে যে তেওঁ মৌলিকতাৰে যদি কামখিনি নকৰে তেওঁ সেই কামটো কোনোবাই কৰিবলৈ দিলেও পাছত তেওঁ নিজেই অপমান পাব হয়নে নহয় বাৰু তাৰ ৰন্ধন ৰেচিপিটো দিলে পাছত যদি কোনোবাই ৰান্ধিবলৈ দিয়ে বা কিবা এটা সুধি দিয়ে তেওঁ যদি ক'ব নোৱাৰে লাজ পাব নাই গতিকে মৌলিকতাৰে কামবিলাক কৰক মোৰ যিটো নিজৰ পৰা সৃষ্টি হয় সেইটো ভিডিঅ' নিজেই ক্ৰিয়েট কৰক আৰু আপলোড কৰক চাব ভাল এটা পাছত ৰেছপন্স পাব এখন সমাজৰ পৰা আপোনাক প্ৰথম কোনে শিকালে সেই কোনো নাই নিজে কৈছো লোকক চাই থাকো যে মোক কিন্তু এটা কথা ঠিক দে ফেচবুকে অট'মেটিকলি বহুত সহায় কৰিছে ফেচবুকো চিনি পাই গৈছে একদম জানে এজনী থুপৰি বুলি হা ক'ৰবাত টিপো আকৌ আঙুলিটো টিপি দিওঁ আকৌ এৰি দিওঁ তাৰপৰা থৈ দিওঁ নেচাওঁ আৰু বহুত দিন তাৰপৰা দেখো এইটো ছেটআপ হৈ থাকে চাওকচোন ফেচবুকেও গম পাইছে একদম সঁচা কথা এই কণ্টেণ্ট মনিটাইজেশ্যনৰ ছেটআপ একাউণ্ট যিটো আছে ফৰ্মখন থাকে প্ৰথম টিপিলো নহয় তাৰপৰা দেখিলো হয়তো কি হৈ থাকিলে নহয় থাকিলে ফৰ্মখন থৈ দিলো নহয় তাৰপৰা ফৰ্মখন নিজে ওলাই পেলাই ডাউন হৈ আছে এইটো একদম সঁচা কথা এই ফেচবুকে সহায় কৰে কিন্তু নিজে যদি জোৰ জবৰদস্তি টিপি কিবা কিবি অপশ্যন কৰি থাকে সেইটো একদম ফেচবুক এনেই বন্ধ কৰি দিব মনিটাইজেশ্যনো নহয় একোৱেই মই একোৱেই নকৰোঁ ফেচবুকত অলপ খালি টিপি দিওঁ আৰু ভয় লাগে এৰি দিওঁ তাৰপিছত নিজে নিজে হৈ থাকে প্ৰথম এগৰাকীক সুধিছিলো বৰ অহংকাৰী খালি ঢেৰ ভিউ পাই বহুত ফলোৱাৰ্ছ আছে মই বোলো সেই প্ৰথম বোলো মোৰ $243 আহিছে ক'তনো পেইড হৈছে ক'তনো কি হৈছে মই একো দেখা নাই হোৱা নেকি তাৰপিছতে প্ৰথমবাৰ ক'লে আপোনাৰ কি $243 আহিছে মাতো শুনি বুজি পাইছা চাগে কোনে কৈছে $243 আহিছে এনেকে আহিলে আপোনাৰ আমাৰ $243 আহিব নালাগিছিলে মোৰ তাৰমানে হেৰি 15,000 ফলোৱাৰ্ছতে আহিছিলে মই বোলো আহিলে আকৌ মই কি কৰোঁ এতিয়া জানো বুলি তলতে আছে অপশ্যনটো চক তলতে আছে কিন্তু তলত নাথাকে বেলেগত টিপিলে হয় তাৰপৰা মনটো একদম বেয়া লাগিছে তাই মানে মোক পাছৰ ফোনটো এটাও ৰেছপন্স নকৰিলে নধৰিলে তাৰপিছত যোনে ক'লে যোন সদিয়াই আপুনি মোৰ ওচৰলৈ আহিব মই দেখাই দিম এনেকৈ কৰিলে আপুনি যি হৈ যাব বন্ধ হৈ যাব পাৰে আকৌ নাহৰকটীয়া পাহি গগৈ প্ৰায় মোক ফোন কৰি থাকিলে দেই তাইও ভাল এগৰাকী ছোৱালী বা হৈছে নাই মোৰ বহুত টেনশ্যন হৈ আছে কেইবাগৰাকী লখিমপুৰ সীমা বহুত কেইগৰাকীয়ে মোক এইখিনি ক্ষেত্ৰত মানে ফোন কৰি থাকে হৈছে নাই তাৰ পাছত যেনিবা আমাৰ ডিব্ৰুগড় এজন মোৰ ভাল সাংবাদিক বন্ধু মই ক'লো $243 মোক তাৰিখে সোমালে এতিয়া পে আউট হোৱা নাই কি হ'ল চোৱাচোন সি এনেকে টিপি দিলে জহনী জাতি তোমাক কেতিয়াবা পেড হ'ল বুলি কৈছে মোক পেড হ'ল কি হ'ল একাউণ্টৰ বোলো নম্বৰটো ল'ৰাটোৰ ওচৰত আছে নহয় ডাঙৰ ল'ৰাটোৱে মোক ঠগি থৈ দিলে এসপ্তাহ $10,000 মাৰিলেহি $10,000 পালো আৰু এই পালেংখন নিলো $10,000 চাওকচোন ফেচবুকৰ পইচাটো দৰকাৰী বস্তু কেইটাও আহিছে ন আহিলে তেনেকে আৰু তাৰ পাছত খালি যিকেইটা পইচা পাইছো আকৌ ঘৰ ভাড়া দিওঁতে যায় আৰু হ'ব একো নাই ধুনীয়াকে চলিছো খালি আৰু তেনেকে আৰু বহুত কেলেনো
নালাগে ন নালাগে মই এখন অহংকাৰ হ'ব মেডিকেলত দিব লাগিব আকৌ ফাৰ্মাচীলৈ যাব লাগিব নালাগে ইমান টকা আকৌ অহংকাৰ হ'লে আমিও লগ নাপাম ওলা ভিউজ হ'ব যে তেতিয়া লগ পাম কোৱা আৰু আপুনি কবিতাৰ লগতো জড়িত মাজে মাজে দেখো আমি কবিতা মানে মই কবিহে আছিলো আচলতে মানুহে কয় কবি বুলি মৌচুমী হয় নাই বাৰু কবি মই কবি আমি কিন্তু সৰু এটা কবিতা সুধিম আপোনাৰ মুখে কবিতাও শুনিবা ইমানখিনি কথা কোৱা পাছতো অকণমান দেই অকণমান মোৰ কবিতাৰ শিৰোনাম প্ৰয়োজন আৰু সপোন এটা দীঘল ৰাতিৰ ভোক আৰু পিয়াহত জৰ্জৰিত মই এটা কাঙাল জীৱ এমুঠি সাৰুৱা বাক্যৰ অভাৱী মই সেই যাযাবৰী মানৱ ক্ৰমান্বয়ে যেন হেৰাই গৈছো জনতাৰ কণ্ঠত এভৰাল প্ৰলাপ হৈ হেৰাই গৈছো যেন হুলস্থুলীয়া সমাজখনত এটা নিৰস আবেলি হৈ শাৰী পোনাই থিয় হবলৈ হিচাপে নিকাচে পৰিবলৈ ময়ো হৈ পৰো যোগ্যৱান তেতিয়া মোৰ সান্নিধ্যলৈ আহে এছাতি আদৰ মিশ্ৰিত সমীৰণ বিলত ফুলা ভেটৰ আদৰ নাই বছ ইমান ধুনীয়া দীঘল কবিতা কেনেকে চৰ্চা কৰি থাকে সেই ক'ৰবাত কিবা এটা মানে বিষয় এটা আহে আহি পেলাই পটকে লিখি থৈ দিওঁ মোৰ ৩,০০০ৰ ওপৰৰ কবিতা আছে কিন্তু কিতাপ উলিয়াব পৰাকৈ মোৰ পইচা নাই বহুত কবিতা আছে তাকে অৰ্থৰ অভাৱত কেতিয়াবা মানে প্ৰতিভাবোৰ মানে জাপি থৈ দিব লগাৰ নিচিনাও হৈ যায়গে ন কেতিয়াবা কাৰোবাৰ পৰা পইচা লওঁ তেনেকে কবিতাও মই ধেৰ দিছো আজি কৈ দিছো সঁচা কথাটো বহুতকে কিতাপো লিখি দিলো পইচা কেইটামানৰ অভাৱত বহুতকে কবিতা বিক্ৰী কৰি দিয়া নিচিনা হৈছে খালি এইটোত মোৰ কোনেও অপৰাধ নধৰিব বিদ্যা বিক্ৰী কৰিব নাপায় কিন্তু মই বিক্ৰী কৰিবলগীয়া হৈছিল হৈও আছে এতিয়া একদম এটা দৰকাৰী প্ৰশ্ন নিজক ইমান ধুনীয়াকে সুখত কেনেকে ৰাখিব পাৰে কিবা মন্ত্ৰ আছে নেকি হাঁহি কেনেকে ইমান ধুনীয়াকে হাঁহি এটা লৈ সদায় ভিডিঅ'বোৰ দেখি থাকো ধুনীয়া হাঁহি এটা থাকেই আচলতে দুখকো সুখ বোলাটোৱে মোৰ এটা মূল মন্ত্ৰ মই দুখক প্ৰশ্ৰয় দিব নোখোজো মই যদি দুখক প্ৰশ্ৰয় দিলোহেঁতেন এই মুখত হাঁহিটো ওলালেহেঁতেন কেতিয়াও নোলালেহেঁতেন পাতাই নিদো কোনোবাই কিবা এটা ক'লে অলপ দেৰি খং উঠে তাইক একে মাৰিম চৰিয়াম ঢেৰ যদি গালি পাৰি দিওঁ তাৰপাছত আকৌ মই একে জেগালৈ ঘূৰি আহোঁ তাক আকৌ মাফ কৰি দিব পৰা তাক সাৱটি ধৰিব পৰা মোৰ মনটো আহি যায় আৰু তেনেকেই চলিও আছো খং উঠে খং উঠা নহয় দুখো লাগে আগতে বহুত কান্দিছিলো এতিয়া মই নাকান্দো আৰু কোনেও নাকান্দিব তুমিও যদি কেতিয়াবা দুখ আহা নাকান্দিব বৰং কন্দুৱাবা তুমি নিজে নজ্বলিবা জ্বলাবা মই নাকান্দো ন এতিয়া আগতে কান্দিছিলো এতিয়া দেখিলো কান্দিলে মানুহে ৰং চায় গতিকে ৰং চাবলৈ মই কেতিয়াও সুবিধা নিদিওঁ বিনামূল্যে মানে খোৱা বোৱা একদম বিধে বিধে ভাত বেলেগ বেলেগ ষ্টাইলত খাই থাকে কেতিয়াবা খুব স্পীডতো এনেকে খায় মানে লাগি মেলি নধৰা এনেকুৱা কিবা হয় নেকি মানে কিবা টিক্স আছে নেকি আকৌ খোৱা বোৱা মই বিনামূলীয়াকে নিশিকাও দেই মানে খোৱাৰ সঁচাকে এটা টিক্স আছে দেই এটা খোৱাৰ নিয়মো আছে আগতে গাঁৱৰ মানুহবোৰে ভাতখিনি এনেকে খায় পুৰুষে সাধাৰণ থাকে পুৰুষে এনেকে ভাত এনেকে খাব লাগে আৰু মহিলাই এইকেইটা আঙুলি এনেকে ধৰি খাব লাগে এনেকে খাব লাগে মই পুৰুষে আধা আধি মই এনেকে ধৰি খাওঁ আৰু এই খালে মানে কি হয় মুখত ভাতটো চিধা ডিঙিলে পঠিয়াব নালাগে অলপ অলপ ভিতৰতে পাগলাৰ নিচিনাকে পাগলিব লাগে তাৰপিছত লাহে লাহে অলপ 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 পঠিয়াব লাগে আৰু সেইটো খুব খৰকে যদি কৰা হয় চৰচৰনি খায় এটা হাঁহিও থাকিলে হেৰি কৰি থাকিলে চুবাই থাকিলে গুচি গ'ল কিন্তু কথা পাতি থাকিলে চৰচৰনি খাব তেতিয়া লাগি ধৰিব তুমি খাই থাকোতে কেতিয়াও মুখত থাকোতে বস্তুটো কথা পাতিব নালাগে এতিয়া যে কয় যে প্ৰায় ভাত খাওঁতে কথা ক'ব নেপায় কাৰণটো সেইটোহে লাগি ধৰিব চৰচৰনি খাব সোপা মাৰি ধৰিব কিন্তু আমাৰ খোৱাৰ এটা নিয়ম আছে কাৰণে আমি খাই দিব পাৰো এতিয়া আমি বইল কণী গোটাকে খাব পাৰো তুমি খাব নোৱাৰিবা আমাৰ ল'ৰাইও নোৱাৰে কয় মোক চাই থাকে তুমি কেনেকে খোৱা
মোৰ খোৱাৰ এটা নিয়ম আছে মই ভিতৰত বস্তুটো পাগলি পেলাওঁ তাৰপিছত গিলি দিওঁ সেইটোতো ময়ো ভাবো দেই ইটোৰ পিছত সিটো কণী ভৰাই দিয়ে কেনেকে মানে মই জলকীয়া ভোট জলকীয়া কমেও 10টালৈকে খাইছো জলকীয়া ভোট জলকীয়া তুমি মই ইভাগে আকৌ সৰু জলকীয়া এটা কাম কৰিলে মোক পুৰি একদম ক'ব নোৱাৰ হৈ যাওঁ মই সেই জলকীয়াটো খোৱাও এটা টেক্স আছে যিকোনো এটা বস্তু তুমি খোৱাৰ পাছত যেতিয়া অনুভৱ কৰিবা সেই অনুভৱে তোমাক দগ্ধ কৰিব অনুভৱ জলকীয়া এটা খাইছো পুৰিব নেকি তোমাক পুৰিবই অকমান খোৱাৰ পাছত কিন্তু যেতিয়া অনুভৱ নকৰাকে তুমি খাই থাকা একো নহয় তোমাৰ টেক্সত খাব লাগিব কামুৰি খাব গেলিলা চুবাই খাব লাগিব আৰু ছচিয়েল মিডিয়াৰ এটা মানে মইহে ভাবিছো দেই মোৰ মনৰ কথাটো কৈছো আপুনি ভাল কিবা এটা একদম ধৰি লওক বাৰ্তা যোৱা ভিডিঅ' এটা একদম পুৰা একদম হেৰিকে বনাওক সেই বস্তুটো কিন্তু ইমান নাযায় যিমান মানে ধৰি লওক অকমান এই ভিডিঅ'খিনি যায় ন যোনখিনি বা ধৰি লওক ইমান বেছিও কিবা এটা মই কৈয়ে আছো প্ৰায়ে সামাজিক মাধ্যমৰ ভিডিঅ'ত প্ৰায়ে মই দি আছো যে ভাল বিষয় এটাৰ ওপৰত যেতিয়া ভিডিঅ' ৰেকৰ্ড কৰা হ'ব বা ভিডিঅ' প্ৰস্তুত কৰা হ'ব সেই ভিডিঅ'টো যেতিয়া সামাজিক মাধ্যমত আপলোড কৰা হয় সামাজিক মাধ্যমৰ দৰ্শকে সাধাৰণতে আদৰি নলয় কাৰণটো কি জানানে এই সামাজিক মাধ্যমটো হৈছে আমাৰ দৰ্শকৰ কাৰণে টাইম পাছ বস্তুটো বিজ্ঞান কিয় চাব আকৌ এনজয় হে কৰিব টাইম পাছ মানে এনজয় নহয় জানো আনন্দ নহয় জানো টাইম পাছত তুমি বিজ্ঞান পঢ়ি অংক কৰি ভাল লাগিব জানো কেতিয়াতো ভাল নালাগে গণিত এখন উলিয়াই ভাল নালাগিব টাইম পাছত গতিকে কেলেনো ভাল বস্তুটোতো সদায় গণিতেই থাকে বিজ্ঞানেই থাকিব গতিকে বিজ্ঞান গণিত আনন্দৰ সময়ত সাধাৰণতে মানুহে নপঢ়ে বা নাচায় বা অধ্যয়ন নকৰে সদায় কেনেকে নিজকে মানে ষ্ট্ৰং কৰি ৰাখিবলৈ হলে বা শক্তিশালী কৰি ৰাখিব হলে খুব আনন্দত থাকিব লাগিব হাঁহিমুখীয়া হৈ থাকিব লাগিব তেতিয়া তোমাৰ স্বাস্থ্যৰ কাৰণেও ভাল অনবৰতে বিজ্ঞানতে মূৰটো ডুবিয়াই দিলে চকুত টুকুৰ সোমাই হৈ যায় হয় নে তুমি মই সামাজিক মাধ্যমৰ দৰ্শকে সদায় টাইম পাছ কৰে গতিকে টাইম পাছৰ ভিডিঅ'বোৰ আনন্দৰ খোৰাক যোগোৱা হ'বই লাগিব ভাল ভিডিঅ'বোৰ ভাল বয়সস্থজনে চাব সেইকাৰণে কেইটামান ভিউজ হয় তাৰমানে কেইজন মানেহে ভাল ভিডিঅ' চাই বুজি পালা তুমি এটা ইমান খঙৰ ৰাসত গৈছা তোমাৰ যদি বিজ্ঞানৰ বিষয় এটা অংক এটা বুজাই তুমি চাবা কেতিয়াওতো নাচাবা ভাতকেইটা তুমি খাব সময়ত ভাতৰ ভিডিঅ' এটা দেখিলে ডেফিনেটলি তুমি ভিডিঅ'টো চাবা হয় নাই ভাত কেইটামান তুমি খাবও পাৰিবা এনাৰ্জিও আহিলে তোমাৰ আনন্দ আৰু হাঁহিয়ে এনাৰ্জি দিয়ে মানে শক্তি প্ৰদান কৰে মই চিকিৎসক নহলেও সাধাৰণ জ্ঞানখিনি আমাৰ চবৰে আছে হয় নাই সেইটোৱে কথা সামাজিক মাধ্যমৰ দৰ্শকে সদায় সামাজিক মাধ্যমটোক টাইম পাছ হিচাপে লয় মই যিমানখিনিলৈকে দৰ্শকক পাইছো মোৰ এটা সম্বন্ধ আছে কাৰণ আপুনি আজি এই জাৰ্ণিটো আপোনাৰ দীঘলীয়া জাৰ্ণি ন অৱশ্যে নিজৰ অভিজ্ঞতাটো হৈছেই এই মাজতে কিন্তু এটা ভিডিঅ' দিছিলে ঘৰত চাউল নাই বইলেকে এইটো যে একদম কপি কৰা নিচিনা হৈছে মোৰ তাৰমানে কি হ'ল গম পাইছে ভেদাইলতা বুলি সামাজিক মাধ্যমত সাংঘাতিকভাৱে চৰ্চিত হৈ আছে মই বেয়াও পাওঁ কোনো এগৰাকী ভাল ডিজিটেল ক্ৰিয়েটৰ বা ভিডিঅ' ক্ৰিয়েটৰক ইমান বেছি সমালোচনা কৰি থকাটো মই বেয়া পাওঁ কিন্তু দেই তুমি কৰিব পাৰিছা কৰা নকৰিলে নাই কিয় আনগৰাকীৰ পিছত ইমানকে লাগি আছা তুমি চাবলৈ মন নগলে নাচাবা কিন্তু এগৰাকীক ইমান সমালোচনা কৰি থকাটো উচিত নহয় কিন্তু সামাজিক মাধ্যমৰ অৰ্থাৎ ভিডিঅ' ক্ৰিয়েটৰ সকলে ভিউজৰ স্বাৰ্থত সেই শব্দটো ব্যৱহাৰ কৰি যে তেল এটুপিও নাই এই বাক্যটো ব্যৱহাৰ কৰি TRP লৈ আছে মানে ভিউজ লৈ আছে ইনকাম কৰি আছে ময়ো ভাবিলো সেইদিনাখন বন্ধাকবিকে বইল কৰি চাউল কেইটামান নাই বুলি কৈ চাওঁচোন ভাইৰেল হওঁ নেকি মানুহে গম পাই গ'ল মই এইটো কপি কৰিছো আৰু ভাইৰেল হোৱাৰ বুদ্ধি কৰিছো বুলি নাচালে মানুহে এতিয়া চাইছো এইটো 20,000 ভিউজ সেইটো সঁচাকে মই ভিউজ হোৱাৰ আশাত দিছিলো দেই নহল এটা মেইন কন্টেন্টটো আপোনাৰ কি মানে ধৰক সবৰে এটা থাকে ন হয় আপোনাৰ কোনটো মেইন কোন আসলে মই বাৰ্তা দিব খোজো মই ভাত খোৱাটো এটা মোৰ ভিউজ হয় মোৰ ভিউজ কিন্তু তাতো এটা মোৰ বাৰ্তা থাকে
একদম যিকোনো এটা মই সামাজিক পৰিৱেশৰ যিবিলাক মানে ঘটি আছে সমাজত যিবিলাক ঘটি আছে সামাজিক যিবিলাক পৰিৱেশ সেই সম্পূৰ্ণ মানুহৰ ঘৰৰ পৰা আদি পৰা অন্তলৈকে এখন অনুষ্ঠানৰ পৰা আদি পৰা অন্তলৈকে মই সেই ভাত খোৱাৰ সময়টোত মই কৈ থাকোঁ কাৰণ মোক ভিউজো লাগিব মোক ইনকামো লাগিব আৰু মোক বাৰ্তাটোও যাব লাগিব মই ভাত খোৱাৰ উপৰিও নানান ধৰণৰ ভিডিঅ' দিওঁ তুমি চাইছা দিহানাম গোৱা ভিডিঅ' দিওঁ কবিতা আবৃত্তিৰ ভিডিঅ' দিওঁ বা বিভিন্ন ধৰণৰ প্ৰতিভামূলক ভিডিঅ' মই আপলোড কৰি আহিছোঁ গতিকে সেইখিনিত হয়তো আমাৰ সামাজিক মাধ্যমৰ দৰ্শকে আমোদ নাপায় মোৰ ভাত খোৱা ভিডিঅ'টো বেছি ভাল পায় গতিকে মই কোনটো স্বাৰ্থত যাব লাগিব ভাত খোৱা ভিডিঅ' যিটো ভাল পায় সেইটোহে মই আপলোড কৰিব লাগিব হয় নাই বাৰু মই কিন্তু ভাত খোৱাৰ কাৰণে অহা নাই মই কিন্তু আহিছো যে সদায় ইমান ভিডিঅ'ত হাঁহি থাকে আৰু মই বিশেষকে জানো যে আপুনি এগৰাকী অকলশৰীয়া মাতৃ হয় দুটি সন্তানক লগত লৈ মই সেই জাৰ্ণিটো জানিবলৈ যে এটা হাঁহি থকাৰ মুখখনৰ আঁৰতো কিছুমান দুখৰ কাহিনী থাকে সেইটো আমাৰ ৰাইজে জানক কাৰণ 2-3 মিনিটৰ ভিডিঅ' চাই কিছুমানে বেয়া কমেণ্টও লিখি দিয়ে হয় সেইটো কাৰণে মই কওঁ যে এটা কমেণ্ট দিয়াকতো ভাবক যে সেই মানুহগৰাকীৰ জীৱনতো বহুতখিনি আছে বহুত ঘাট প্ৰতিঘাত পাৰ হৈ আজি এয়া হৈছে সেইটো কাৰণে মই আহিছিলো আচলতে তুমি সকলো ভিডিঅ' মোৰ চাইছা সেইকাৰণে তুমি ইমান ধুনীয়া এটা বিষয় উপস্থাপন কৰি আজি মোৰ সাক্ষাৎ গ্ৰহণ কৰিছা তোমাৰ সৃষ্টি চেনেলৰ জৰিয়তে সেইটোৰ কাৰণে তুমি মোৰ প্ৰিয় অনুৰাগী কিন্তু বহুতে আকৌ ৰাস্তাই ঘাটে বা বাটে পথে বিভিন্ন ধৰণৰ অনুষ্ঠানে প্ৰতিষ্ঠানে মোক ভাত খোৱা বাইদেউ বুলি মাতে বাকীসকলে ভিডিঅ'বোৰ নাচায় মই যে এতিয়া বিহু সন্মিলনত ঘোষিকাও কৰোঁ সেইটো বিষয়লৈ মোক কেতিয়াও নামাতেও বোলে আপুনি আমাৰ অনুষ্ঠানলৈ ঘোষিকা কৰিবলৈ যাব ভাল কৰে বুলি অনুষ্ঠানতে কয় কিন্তু প্ৰায় মোক বাটে ঘাটে লগ পাওঁতে মানুহে এই মোৰ অনুৰাগীসকলে আপুনি যে ভাত খায় বিৰাট ভাল লাগে সেইটোহে কয় সেইটো মোৰো ভাল লাগে সেইটো মোৰ বহুত ভাল লাগে কাৰণ প্ৰথমটো ভাত খোৱাক লৈ আপোনাক চিনাকি হৈছে কিন্তু মই আজি অহাৰ উদ্দেশ্য কৈছো যে মোৰ অহাৰ উদ্দেশ্যটো ভাতৰ লগত কোনো কথা নাই মই আপোনাৰ সেই জাৰ্ণিটোৰ কথা ৰাইজক জনাবলৈ আহিছো কাৰণ কেতিয়াবা বেয়া কমেণ্ট এটাও দেখো সেই 2-3 মিনিটৰ চাই পেলাইতো কাৰোবাক জাজমেণ্ট কৰাটো কোনো যুক্তিসংগত নহয় কাৰণ ঘৰৰ ভিতৰৰ পৰা যে আকৌ ইমানখিনি ৰাইজক আমোদ দিব পাৰিছে সেইটো এটা ডাঙৰ কথা নিজে নিজৰ চবৰে দুখ থাকে তাৰ মাজতো যে হাঁহি হাঁহি লোককো হহুৱাব পাৰিছে আচলতে মই প্ৰথমেই তোমাক কৈছোৱেই অলপ আগতে কৈ গৈছো যে মই দুখক কেতিয়াও প্ৰশ্ৰয় নিদিওঁ মই এইটো হাঁহি থাকিম কিন্তু আৰু এটা কথা দেই দুখ আমাৰো লাগে মই যদি দুখ হৈ কান্দি কান্দি থাকো মোকতো কোনেও এমুঠি খাবলৈ নিদিবহি দিব জানো বৰঞ্চ ভালহে পাব ৰংহে সি যে কলো বিনামূল্যে মই কেতিয়াও ৰং নিদিওঁ কাকো আৰু কোৱা তাকে ভালকে আগবাঢ়ক ধুনীয়াকে কৰি থাকক কাৰণ আপোনাৰ এইটো এটা ইনকমৰ মাধ্যমো হৈছে গতিকে আৰু ধুনীয়াকে বাঢ়ক চেনেলটো সকলো ৰাইজে মৰম দিয়ক সেইটো আশা কৰো খুব ভাল লাগিলে সুমি মই সুমি বৰা শইকীয়াৰ যিটো সৃষ্টি পডকাষ্ট চেনেল আছে ইউটিউবতে পাব আপোনালোকে খুব সুন্দৰকৈ তাই সাক্ষাৎ গ্ৰহণ কৰিছে আৰু ইমান ধুনীয়াকে নিভাঁজকে কথাবিলাক সুধিছে মই হয়তো সিমান নিভাঁজকৈ উত্তৰ দিব পৰা নাই কাৰণ মই সামাজিক মাধ্যমত যিগৰাকী মহিলা সেই লগ পাওঁতে হয়তো কেনেকুৱা পাইছে একে পাইছে আমাৰ ৰিয়েল বা ৰিয়েলিটি বুলি কোনো কথা নাই ৰিয়েলিটিয়ে গতিকে ভাল লাগিলে সকলোৱে চাব আৰু আগবঢ়াই নিব তাই ইউটিউবৰ যিটো সৃষ্টি চেনেল ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব এইটো এটা কমন চেণ্টেঞ্চ গতিকে সকলোকে মোৰ ফালৰ পৰা আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সুমিক মৰম দিব সুমি তোমাৰ দুয়োজনলৈ পৰিয়ালটোৰ সুখী হোৱাৰ কামনা কৰিছোঁ ঈশ্বৰে যাতে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখে বহুত ধন্যবাদ ভাল লাগিলে একদম ভাল লাগিলে আপুনিও একদম ভালকে থাকক মানে এনেকুৱাই সাহসী হৈ থাকক মৰম দি থাকিবা ৰাইজক একদম শেষত কি ক'ব ৰাইজক এটাই আহ্বান জনাম মোৰ এটা উদ্দেশ্য দেই যিহেতু বহাগ আহি আহিছে আমাৰ প্ৰতিগৰাকী অসমীয়াই আমাৰ অসমীয়াৰ ব্যৱসায়ী কাষ চাপক অসমীয়াৰ বজাৰ দখল কৰক আৰু অসমীয়াই অসমীয়াক দুৰ্নাম বা বদনাম কৰিবলৈ কোনো কাৰণতে ভুল বুজাবুজি হৈ চেষ্টা নকৰিব সকলো এক হওক আমি যেনেকৈ ৰঙালী বিহুত কোনো ৰাজনীতি দল থাকিব নালাগে কেৱল সকলো অসমীয়া হৈ বিহুখন আমি একেলগে উদযাপন কৰিব লাগে এই আমাৰ
ৰাইজৰ প্ৰতি আহ্বান। একদম ভালকে থাকক, আকৌ লগ পাম ধুনীয়াকে ভাত চাত খাই। তাৰমানে বাকীবোৰৰ লগতে ৰাইজেতো আপোনাৰ ভাত খোৱাটো বেছি অকমান আগবঢ়াইছে, গতিকে ধুনীয়াকে ভাত পানী খাই থাকক ন, ভালকে থাকক। আপোনাৰ দৰে আৰু বহু মহিলা আছে, এই সাহসটো যাতে পাওক, ভাবিছো আগবাঢ়ি যাব তেনেকৈ। তোমাৰ দৰেও আৰু 10 গৰাকীয়ে এই ধৰণেই আদৰ্শৰ এক পথ লওক। বেলেগ ধৰণৰ কিবা কিবি কাম কৰি থকাতকৈ, গান চান বিলাকত নানান ধৰণৰ অংগী ভংগী কৰি থকাতকৈ তোমাৰ দৰে যদি আগবাঢ়ি আহে, অন্য সুপ্ত প্ৰতিভাসমূহ নিশ্চয়কে দৰ্শকে এদিন উপভোগ কৰিবলৈ। আমাৰ উদ্দেশ্য সেইটোৱে সৃষ্টি। আপোনাক হয়তো ৰাইজে চিনি পায়, কিন্তু তাৰ মাজতো কেতিয়াবা কি হয়, ডাঙৰ ডাঙৰ যিখিনি চেনেল থাকে তাত মানে অকমান সৰু বা সোমাই থকা মানুহখিনিৰ গুৰুত্বটো অলপ কম থাকে। একেবাৰে সেই উদ্দেশ্য লৈ সৃষ্টি জন্ম দিছিলো, যাতে সমাজৰ সেইসকল মানুহকো লৈ আনো। খুব ধুনীয়া চিন্তনে তোমাৰ ধুনীয়া, ভাল লাগিলে। তেনে আকৌ লগ পাম নিশ্চয়। অনুষ্ঠান সামৰো। আৰু দীঘল কৰিবলৈ মন আছিলে, কিন্তু সময়ৰ আহ্বান, ভোক লাগিছে, তেন্তে সামৰিছো। আজি অনুষ্ঠানটো ইমানতে সামৰিলো। আশা কৰিছো বহুত বেছি ভাল পালে। আপোনালোকৰ পৰিচিত বিবিজান দত্ত বাইদেউৰ গোটেই জীৱন কাহিনীটো গম পালে। তেওঁকো মৰম দিব, আগুৱাই নিব, আমাৰ সৃষ্টিকো মৰম দিব। যদি আজি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম অন্য কি অতিথি হৈ যায়। আজিলৈ আহিছো।